এইখন হৈছে আমাৰ চন্দ্ৰা বাংটিকট গাঁৱৰ খেতিপথাৰ আৰু বিশেষকৈ ক'বলৈ গ'লে আপোনালোকে চালে নিশ্চয় গমেই পাব আমাৰ চন্দ্ৰা বাংটিকট গাঁৱৰ যিবিলাক বা অঞ্চলৰ যিবিলাক খেতিয়ক প্ৰেমী আছে খেতিয়কসকলে নিজৰ খেতিবিলাক ৰুই শেষ কৰাৰ কাৰণে চেষ্টা কৰি আছে আৰু প্ৰায় কিছুমান ঠাইত খেতিবিলাক ৰুই শেষে কৰিছে, কিন্তু ইয়াত অকণমান পলমকৈ ৰুৱে কাৰণ এই মাটি দৰা হৈছে বিশেষকৈ ক'বলৈ গ'লে দ মাটি, বৰষুণ আহিলে বুঢ়াই পেলাই, সেইকাৰণে অকণমান লেটকৈ মাটিবিলাক ৰোপণ কৰে বা ৰুৱে। বাকী যি কি নহওক, মই চন্দন বৰাই নমস্কাৰ জনাইছোঁ মোৰ এটা অন্য নতুন ভিডিঅ'লৈ। আৰু মই বৰ্তমান অকণমান বাহিৰলৈ ফুৰিবলৈ আহিছোঁ আৰু এইখন হৈছে আমাৰ চন্দ্ৰা বাংটিকট গাঁৱৰ ব্ৰিজ আৰু খুব এটা ভাল পৰিৱেশ। এইটো হৈছে আমাৰ ৱাটাৰ ছাপ্লাই, পানী এতিয়াও আছে, আপোনালোকে চালে গম পাব। ইয়াত বহুত মাছ পোৱা যায়, ডাঙৰ ডাঙৰ মাছ পায় ইয়াতে। খৰালি কালত এইবিলাক গোটেই সিঁচিব। এইখন হৈছে আঠুভঙা গাঁও, ব্ৰিজৰ ইয়াৰ পৰা সিপিনে আঠুভঙা পৰে আৰু এই ব্ৰিজৰ ইয়াৰ পৰা এইখিনি চন্দ্ৰা বাংটিকট পৰে। আৰু এইখন হৈছে পৰ্বত, আমাৰ নিশ্চয় কাষতে আছে পৰ্বতখন লাগি। ৰাস্তাবিলাক বেয়া নহয়, এইবিলাক ভালেই, কিন্তু ভিতৰুৱা অকণমান ৰাস্তা বেয়া আছে। ভিতৰুৱা অঞ্চলৰ ৰাস্তাবিলাক ভাল কৰাৰ কাৰণে চেষ্টা নকৰে, সেইকাৰণে কেতিয়াবা বহুত বেয়া লাগে। কাৰণ বৰষুণ পৰিলে আপোনালোকে জানে, এই পৰ্বতখন যে দেখিছে, পৰ্বতখনৰ কাষেৰে এটা ৰাস্তা আছে, সেই ৰাস্তাটো খুব বাৰিষা সময়ত বা বাৰিষা কালত খুবেই বেয়া। এজাপৰ বৰষুণ পৰিলে ৰাস্তাবিলাক গোটেই বেয়া হৈ যায় আৰু চাইকেল বা তেনেকুৱা গাড়ী মটৰ অহাৰ কাৰণে খুব বেয়াৰ এটা সন্মুখীনৰ সৃষ্টি হ'বলগীয়া হয় বা পৰিৱেশৰ সৃষ্টি হয়। বাকী যি কি নহওক, সকলোৱে নিশ্চয় চাগে ভালে আছে আৰু সকলোৱে ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰিছোঁ। এটা সৰু ইনফৰমেশ্যন দিয়াৰ কাৰণে আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। চ' সকলোৱে ভালে থাকক তাৰে কামনা কৰিছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। থেংক ইউ।